নমস্কাৰ সকলোকে আজি জন্মাষ্টমীৰ সকলোকে হিয়া বৰা শুভেচ্ছা জনাইছো আৰু মই এটি অকমান যেটো মই ৰাতিপুৱা গধূলি এনে গুনগুনাও ঘৰ কাম বন কৰিলে হওক মন্দিৰত চাকি ধূপ জ্বলালে হওক মই অকমান গুনগুনা খোখাই ফাকি আপোনালোকৰ লগত অকমান শেয়াৰ কৰিম ফুল হলে নিশ্চয় জনাই দিব দেই ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া হাজাৰ মাজে আচন্ত ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কালসৰ্পে দাংখি হেৰাইল চেতনা তাৰ মুখৰূপিত যুবাকামৃত কৃপায়ে হিংসিয়া পতিনিত দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ সৰোবৰ গ্ৰাসে ধৰি আছে গজেন্দ্ৰ পিৰাক পায়া পাছে আকাশে গৰুড় স্কন্ধে চক্ৰধাৰী হৰি দেখি সুবৰ্ণৰ পদ্মধাৰী বোলে দুখে আৰ্ত নাদ কৰি নমো ভগৱন্ত গুৰুলৈ দাখা কৰি আৰু নমো ভগৱন্ত গুৰুলৈ দাখা কৰি সৰাম বুলি কেনে হৈছে অকমান কমেন্ট কৰি জনাব আৰু ৰাতিপুৱা গধূলি বেলেগ একো নহয় ভগৱানৰ অকমান শ্লোক কেইটামান আৰু নাম ঘোষা কেইটামান আমি সদায় অভ্যাস কৰো মোৰ ছোৱালীও থাকে লগত তাইক মই সৰুৰে পৰা এনেকে ৰাখিছো কোলাত লৈ হলেও মই ৰাতিপুৱা আৰু গধূলি তাইক লৈ ৰাতিপুৱাৰ পটস্মৰণ আৰু গধূলি সেই অকমান ঘোষা গুণগুণাওৱে আৰু সেই অভ্যাসটো যেন সকলো ল'ৰা ছোৱালী আৰু সকলো মাক দেউতাকক মই কৈছো আজি নতুন যুগৰ নতুন আৰম্ভ আৰু দিনকাল ধুনীয়া হৈ যায় আছে বাঢ়ি যে আমি উন্নতিৰ পথত আগবাঢ়ি গৈছে কিন্তু ভক্তি যোনটো আমাৰ আধ্যাত্মিক যোনটো ভাৱ এই ল'ৰা ছোৱালী সকলক আমি মাক দেউতাক বিলাকে দিব লাগিব আমি যিমান কি আধুনিক নহওঁ কিয় আমি আমাৰ ভক্তি ভাৱখিনি ল'ৰা ছোৱালীক দিবই লাগিব ধন্যবাদ